নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কহিপাঠলৈ। যদি আপুনি আমাৰ এগৰাকী ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে নিশ্চয় অৱগত হ'ব যে আমি দুটা সিৰিজ সাইমালটেনিয়াছলি চলাই আছোঁ। চ' প্ৰথমটো সিৰিজত আমি APSCৰ মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছোঁ, যিটো ৱেবছাইটত উপলব্ধ APSCৰ, আৰু এই দ্বিতীয় যিটো সিৰিজ এইটোত আমি আমাৰ ফালৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কম্পাইল কৰিছোঁ আৰু টিম ই কহিপাঠে কম্পাইল কৰা সেই মডেল ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আমি এই সিৰিজটোত আলোচনা কৰি আছোঁ। চ' আজি আমি আপোনালোকৰ বাবে প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ, য'ত 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ ৰেলিভেণ্ট ইনফৰমেশ্যনখিনি আমি আপোনালোকক দিবৰ যত্ন কৰিম। আপোনালোকে যদি পাৰ্ট চোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাব, চাবৰ বাবে আমি অনুৰোধ জনালোঁ। চ' পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, ইয়াত লেফ্ট চাইডে প্ৰথম তিনিটা অপশ্যনত তিনিটা খুব লেণ্ডমাৰ্ক জাজমেণ্ট মেনশ্যন আছে, আৰু ৰাইট চাইডে সেইকেইটা কিহৰ লগত জড়িত সেই সন্দৰ্ভত এটা ইনফৰমেশ্যন দিয়া আছে। চ' কোনকেইটা কাৰেক্টলি মেটচ্ড নহয়, কোনকেইটা ইনকাৰেক্ট পেয়াৰ সেইটো সুধিছে। চ' প্ৰথমটো দিয়া আছে অলগা টেলিছ ভাৰ্চেছ BMC, বম্বে মিউনিচিপেল কৰ্পৰেশ্যন। চ' এই পাৰ্টিকুলাৰ কেছটো তেওঁলোকে কৈছে প্ৰশ্নত যে ৰাইট টু লাইভলিহুড। চ' এইটো শুদ্ধ হয় নে নহয় আমি যদি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এই অলগা টেলিছ ভাৰ্চেছ BMC এই কেছটো বেছড আছিল বম্বেৰ পেভমেণ্ট আৰু স্লাম ডুৱেলাৰ্ছসকলে দিয়া এখন পিটিশ্যনৰ এগেইনষ্টত। চ' যিখন পিটিশ্যন আছিল বম্বে মিউনিচিপেল কৰ্পৰেশ্যনে এটা নটিচ উলিয়াইছিল এভিকশ্যনৰ বাবে তেওঁলোকক। চ' তাৰ বিৰোধিতা কৰি সেই এভিকশ্যন নটিচখন ৰদ কৰিবৰ বাবে অনুৰোধ জনাই এখন সেই স্লাম ডুৱেলাৰ্ছসকলে আগবঢ়োৱা পিটিশ্যনৰ ফলশ্ৰুতিতেই এই লেণ্ডমাৰ্ক জাজমেণ্টটো সংগঠিত হৈছিল। চ' সেই জাজমেণ্টত এইটো উল্লেখ কৰিছিল সুপ্ৰিম কোৰ্টে যে যিটো ৰাইট টু লাইভলিহুড, জীৱিকাৰ যিটো অধিকাৰ, সেই অধিকাৰটো আৰ্টিকল 21ৰ আণ্ডাৰত থকা ৰাইট অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। চ' ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয় এই ৰাইট টু লাইভলিহুড। আৰু এই জাজমেণ্টটো প্ৰদান কৰি BMCক, বম্বে মিউনিচিপেল কৰ্পৰেশ্যনক সুপ্ৰিম কোৰ্টে গাইড কৰিছিল যে যদিহে তেওঁলোকৰ পেভমেণ্ট আৰু স্লাম ডুৱেলাৰ্ছসকলৰ যিসমূহ কাৰেণ্ট লোকেশ্যন সেইখিনি যদি ডিমলিছ কৰিব লগা হয় তেতিয়াহ'লে দে হেভ টু বি প্ৰভাইডেড অল্টাৰনেট একমডেশ্যন। চ' এইটো ৰাইট টু লাইভলিহুডৰ লগত জড়িত, শুদ্ধ। চ' প্ৰথম অপশ্যন ইজ কাৰেক্টলি মেটচ্ড। ছেকেণ্ডটোত মানেকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, আৰু এইটো ডিউ প্ৰচেছ অফ ল'ৰ লগত জড়িত বুলি ইয়াত উল্লেখ আছে প্ৰশ্নটোত। চ' আমি যদি সেইটো চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এইটো হৈছে 1978ৰ এটা লেণ্ডমাৰ্ক জাজমেণ্ট, যিটোত কৈছে যে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল', যিটো আছে আৰ্টিকল 21ৰ আণ্ডাৰত। চ' ইয়াৰ আগৰ শ্লাইডখনত আমি আৰ্টিকল 21টো কি দেখিছিলোঁ যে ৰাইট অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এইটো কেতিয়াও ভংগ কৰিব নোৱাৰে আনলেছ এণ্ড আনটিল থ্ৰু প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল', সেইবুলি আৰ্টিকল 21ত মেনশ্যন আছিল। চ' এইটোৰ এটা চিমিলাৰ কনটেক্সট হৈছে ডিউ প্ৰচেছ অফ ল'। কিন্তু ভাৰতবৰ্ষই যেতিয়া সংবিধান প্ৰণয়ন কৰিছিল তেতিয়া প্ৰচিডিউৰ এষ্টাব্লিছ বাই লয়ে তেওঁলোকে আশ্ৰয় লৈছিল। চ' এই সংক্ৰান্তত ইয়াৰ পূৰ্বতে এটা কেছ আছিল যিটো হৈছে AK গোপালন ভাৰ্চেছ ষ্টেট অফ মাদ্ৰাছ কেছ, যিটো 1950 চনৰ এটা জাজমেণ্ট আছিল। চ' সেইটোত সুপ্ৰিম কোৰ্টে এইটো কৈছিল যে আৰ্টিকল 21 অফ দ্য কনষ্টিটিউশ্যন ডিড নট ৰিকুৱায়াৰ ইণ্ডিয়ান কোৰ্টছ টু এপ্লাই এ ডিউ প্ৰচেছ অফ ল ষ্টেণ্ডাৰ্ড। অৰ্থাৎ তেওঁলোকে কৈছিল যে যিটো ডিউ প্ৰচেছ অফ ল ষ্টেণ্ডাৰ্ড সেইটোৰ এপ্লাই কৰাটো প্ৰয়োজন নহয়, আৰু চিম্পলি প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল সেইটোকে খুব ৰিজিডলি ফ'ল' কৰিব পাৰে ইণ্ডিয়ান কোৰ্টছবোৰে। কিন্তু এই 1950 চনৰ জাজমেণ্টটোক ৰিভাৰ্ট কৰি এই 1978 চনৰ এই মানেকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটো জাজমেণ্ট সুপ্ৰিম কোৰ্টে দিছিল। চ' ইয়াত ইতিমধ্যে কোৱাৰ দৰে AK গোপালন কেছটোত সুপ্ৰিম কোৰ্টে এইটো উল্লেখ কৰিছিল যে জুডিচিয়েল ৰিভিউ ইজ ৰেষ্ট্ৰিক্টেড অনলি টু প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল'। কিন্তু 1978 চনৰ মানেকা গান্ধী কেছটোত তেওঁলোকে তেওঁলোকৰ পূৰ্বৰ ষ্টেণ্ডটো চেঞ্জ কৰিছিল আৰু কৈছিল যে Supreme Court expanded the scope of judicial review to due process of law as well. So, ইয়াৰ জৰিয়তে ইণ্ডিয়াত এটা লিবাৰেল ইণ্টাৰপ্ৰিটেশ্যন জুডিচিয়াৰী আৰম্ভ হৈছিল 1978 চনৰ পিছত, আৰু প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল' সেইটোক ডিউ প্ৰচেছ অফ ল'ৰ চিননিমছ হিচাপে তাৰ পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিছিল, যাৰ জৰিয়তে ইণ্ডিভিজুৱেল ৰাইটটো প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত এক অত্যন্ত পজিটিভ চেঞ্জ আহিছিল বুলি বিশ্বাস কৰা হয়। চ' ইয়াত যিটো উল্লেখ আছে যে মানেকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া ডিউ প্ৰচেছ অফ ল' ডেট ইজ অলছ' কাৰেক্টলি মেটচ্ড। আৰু অপশ্যন চিত কৈছে MC মেহতা ভাৰ্চেছ ষ্টেট অফ তামিলনাডু, আৰু এইটো চাইল্ড লেবাৰৰ লগত জড়িত বুলি কৈছে। চ' সেইটো যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে এই MC মেহতা ভাৰ্চেছ ষ্টেট অফ তামিলনাডু কেছ এইটো হৈছে শিৱাগাছিত অৱস্থিত এটা মেটছ ফেক্টৰীত চাইল্ড এমপ্লয়মেণ্টৰ লগত জড়িত এটা কেছ। চ' সেই জাজমেণ্টটোত কোৰ্টে এইটো উল্লেখ কৰিছিল আৰু লগতে ডিটেইল ডিৰেকশ্যন তেওঁলোকে প্ৰদান কৰিছিল টু ইৰেডিকেট দ্য প্ৰেক্টিছ অফ এমপ্লয়িং চিলড্ৰেন যাৰ বয়স 14 বছৰতকৈ কম হৈছে ইন হাজাৰ্ডাছ ইণ্ডাষ্ট্ৰী। চ' এই পাৰ্টিকুলাৰ জাজমেণ্টটো অবভিয়াছলি ইয়াত উল্লেখ কৰা ধৰণেই চাইল্ড লেবাৰৰ লগত জড়িত। চ' ইয়াত ইনকাৰেক্টলি মেটচ কোনকেইটা বুলি সুধিছিল। চ' এটাও ইনকাৰেক্টলি যিহেতু মেটচ নহয়, চ' কাৰেক্ট অপশ্যন উইল বি অপশ্যন ডি। চ' অল দ্য পেয়াৰ্ছ আৰ কাৰেক্ট, অপশ্যন ডি ইজ দ্য এনচাৰ। চ' ইয়াতে আমি এটা চেল্ফ ষ্টাডি পইণ্ট আপোনালোকৰ ৰাখিছোঁ যে এটা নিৰ্দিষ্ট আৰ্টিকল, আমাৰ সংবিধানত থকা এটা নিৰ্দিষ্ট আৰ্টিকলে চিলড্ৰেনক
তেওঁলোকক এক্সপ্লইট হোৱাৰ পৰা তেওঁলোকক এক্সপ্লইটেশ্যন কৰাৰ পৰা প্ৰটেক্ট কৰে চ' চিম্পলি উদাহৰণস্বৰূপে 14 বছৰৰ তলৰ শিশুসকলক হাজাৰডাছ ইণ্ডাষ্ট্ৰীত কাম কৰিব তেওঁলোকে নোৱাৰে বা তেওঁলোকক এমপ্লয় কৰাৰ পৰা বাধা দিয়া হৈছে সেই এক্সপ্লইটেশ্যনটো কনষ্টিটিউশ্যনে বাধা দিছে চ' সেই প্ৰটেকশ্যনটো কোনটো আৰ্টিকুলৰ আণ্ডাৰত দিছে সেইটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে মুভিং অন কুৱেশ্যন নম্বৰ 2 চ' ইয়াত RBIৰ মনিটাৰী পলিচি ষ্টেন্সৰ ওপৰত এটা কুৱেশ্যন হৈছে এইটোত কৈছে যে RBI যেতিয়া একমোডেটিভ মনিটাৰী পলিচি ষ্টেন্স লয় তেতিয়া এইকেইটাৰ ভিতৰত কোনটো তেওঁলোকে কৰে চ' প্ৰথমটোত কৈছে যে ইকনমিক ইনফ্লেশ্যন যেতিয়া থাকে তেতিয়া এই একমোডেটিভ ষ্টেন্সটো লয় নেক্সটটোত কৈছে যে RBI ৰেপো ৰেটটো একে ৰাখে বা কমাই দিয়ে অপশ্যন চিত কৈছে যে RBI ৰেপো ৰেটটো একে ৰাখে বা বঢ়াই দিয়ে আৰু লাষ্টত কৈছে অপশ্যন ডিত যে RBI ৰেপো ৰেটটো বঢ়াই দিয়ে চ' এইকেইটাৰ ভিতৰত কোনটো একমোডেটিভ ষ্টেন্সৰ লগত জড়িত সুধিছে চ' একমোডেটিভ ষ্টেন্সটো কি সেইটো যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে সেইটো হৈছে যেতিয়া চেণ্ট্ৰেল বেংকে ভাৰতবৰ্ষৰ ক্ষেত্ৰত RBI যেতিয়া চেণ্ট্ৰেল বেংকে তেওঁলোকে ৰেটসমূহ কাট কৰে যিটো ৰেটত তেওঁলোকে লেণ্ড কৰে পইচাসমূহ বেংকবোৰলৈ চ' সেই ৰেটটো যদি তেওঁলোকে কাট কৰে যাৰ জৰিয়তে এটা ফাইনেন্সিয়েল চিষ্টেমত অধিক সংখ্যক মানি ছাপ্লাই কৰিবৰ বাবে তেওঁলোকে যত্ন কৰে চ' তেতিয়া সেইটোক একমোডেটিভ ষ্টেন্স লোৱা বুলি কয় চ' ইয়াৰ এটা সমান্তৰালভাৱে আন এটা ষ্টেন্স আছে সেইটো হৈছে নিউট্ৰেল ষ্টেন্স চ' সেই নিউট্ৰেল ষ্টেন্সটো কি সেইটো আপোনালোকে চাব পাৰে চ' একমোডেটিভ ষ্টেন্সৰ জৰিয়তে বেচিকেলি এইটোৱে ইণ্ডিকেট কৰা হয় যে নেক্সট যিটো পলিচি ৰিভিউ হ'ব সেই পলিচি ৰিভিউটোৰ জৰিয়তে যিটো ৰেপো ৰেট কি আপোনালোকক এতিয়া নকওঁ আপোনালোকে নিজে জানে বা আপোনালোকে যদি নাজানে চাই ল'ব চ' ৰেপো ৰেটটো আইডাৰ তেওঁলোকে একেই ৰাখে বা ডিক্ৰিজ কৰি দিয়ে চ' আল্টিমেট গ'লটো কি যে ইয়াৰ জৰিয়তে মানি ছাপ্লাইটো এক্সপাণ্ড হয় ইকনমিত আৰু যেতিয়াই মানি ছাপ্লাই এক্সপাণ্ড হয় তেতিয়াই এভেইলেবল যিটো কাষ্টমাৰৰ ওচৰত মানি সেইটো বেছি হয় তাৰ ফলত ডিফ্লেশ্যন কাউণ্টাৰ কৰিব পাৰে আৰু তাৰ জৰিয়তে ইকনমি ইন দ্য লং ৰান বুষ্ট হয় বুলি বিশ্বাস কৰা হয় চ' RBI সেইটো হৈছে একমোডেটিভ ষ্টেন্স চ' ইয়াত কাৰেক্ট অপশ্যন কোনটো হ'ব তেতিয়াহ'লে যে ৰেপো ৰেট একেই ৰাখে বা কমাই দিয়ে চ' অপশ্যন বি ইজ কাৰেক্ট এতিয়া এই সংক্ৰান্তত নিউজত থকা আৰু লগতে চেল্ফ ষ্টাডিৰ বাবে আপোনালোকক এটা পইণ্ট আমি মেনশ্যন কৰিব বিচাৰিছোঁ যে RBIৰ যিখন মনিটাৰী পলিচি কমিটি আছে যাক চমুকৈ MPC বুলি কোৱা হয় চ' সেই MPCয়ে বাই মান্থলি তেওঁলোকে ডেলিভাৰেশ্যন কৰে আৰু তাৰ জৰিয়তে তেওঁলোকে মনিটাৰী পলিচি আউটকাম কিছুমান নিৰ্ধাৰণ কৰে চ' যিটো কাৰেণ্ট বাই মান্থলি ডেলিভাৰেশ্যন সেইটো বৰ্তমান চলি আছে আৰু এই ভিডিঅ'টো আজি আমি ৰেকৰ্ড কৰিছোঁ June 4ত চ' June 4, 2021ত সেইখিনি এনাউন্স কৰাৰ কথা আছিল তেওঁলোকৰ চ' ইতিমধ্যে আপোনালোকে ভিডিঅ'টো যেতিয়া পাব তেতিয়াহ'লে নিশ্চয়কৈ সেইখিনি এনাউন্সড হ'ব চ' এনালিষ্টসকলে এইটো মন্তব্য কৰিছে যে RBI তেওঁলোকৰ যিটো একমোডেটিভ ষ্টেন্স সেই কাৰেণ্ট যিটো ইকনমিক ক্ৰাইচিছ চলি আছে কোভিড ৰিলেটেড চ' সেইটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে RBI একমোডেটিভ ষ্টেন্সটোকে মেইনটেইন কৰিব চ' এই সংক্ৰান্তত আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই পাৰ্টিকুলাৰ এছপেক্টটো পঢ়ে আৰু লগতে আমাক কমেণ্ট বক্সত জনাব পাৰে যে MPCয়ে মনিটাৰী পলিচি কমিটিয়ে এই বাই মান্থলি ডেলিভাৰেশ্যনৰ যিটো আউটকাম সেইটো কি তেওঁলোকে নিৰ্ধাৰণ কৰিলে আৰু লগতে যিটো কাৰেণ্ট ৰেপো ৰেট আৰু কাৰেণ্ট ৰিভাৰ্ছ ৰেপো ৰেট সেইটো কিমান সংখ্যক তেওঁলোকে ফিক্স কৰিছে চ' এইটো আপোনালোকে চাব এইটো খুব একদম কাৰেণ্ট হয় চ' 2 এদিন হয়তো পলমকৈ আপোনালোকে পাব পাৰে ডিটেইলছখিনি কিন্তু ষ্টিল আপোনালোকে এইটো চাব তেতিয়া বুজিবলৈ সহজ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 3 এইটোত সুধিছে যে আমি আকাশলৈ চালে যে যিটো ব্লু কালাৰ দেখো নৰ্মেল যেতিয়া ফৰকাল বতৰ হয় চ' সেই ব্লু কালাৰ অফ দ্য স্কাই সেইটো কোনটো ফেনমেননৰ জৰিয়তে তাক ডিফাইন কৰিব পাৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো আছে স্কেটাৰিং সেইটো আমি আপোনালোকক যদি বুজাবৰ যত্ন কৰোঁ যে এইটো হৈছে আপোনালোকে দেখিছে ছান চ' ছানলাইট যেতিয়া আৰ্থ এটমস্ফিয়াৰলৈ আহে চ' তেতিয়া সেই আৰ্থ এটমস্ফিয়াৰত থকা যিসমূহ গেছ বা আন যিসমূহ পাৰ্টিকল থাকে সেইসমূহে সেই লাইটটোক সকলো দিশতে স্কেটাৰ্ড কৰি দিয়ে ইন অল ডিৰেকশ্যনছ দ্য ছানলাইট ইজ স্কেটাৰ্ড এতিয়া ব্লু লাইটটো আটাইতকৈ বেছি স্কেটাৰ্ড হয় কিয়নো বাকীবোৰ কালাৰতকৈ ব্লু লাইটৰ যিটো ৱেভ লেংথ সেইটো আটাইতকৈ সৰু হয় ইট ট্ৰেভেলছ এ শ্বৰ্টাৰ স্মলাৰ ৱেভছ চ' সেইকাৰণে ব্লু লাইটটো আন সকলো লাইটতকৈ খুব বেছিকৈ স্কেটাৰ্ড হয় চ' তাৰ ফলত আমি মষ্ট অফ দ্য টাইম অফ দ্য ডে এটা দিনৰ প্ৰায়ভাগ সময়তে আকাশখন আমি ব্লুৱে দেখোঁ কিন্তু যেতিয়া ছানছেট হয় বা চিমিলাৰলি ছানৰাইজ যেতিয়া হয় তেতিয়া আমি আকাশখন ৰেড কিয় দেখোঁ সেইটো এই কনটেক্সটোৱে বুজাব পাৰি চ' যেতিয়া ছানছেট হয় তেতিয়া আমি এনেকুৱা ধৰণে লক্ষ্য কৰোঁ যে এজ ইফ দ্য ছান গেটছ লোৱাৰ ইন দ্য স্কাই আকাশখনত সূৰ্যটো ক্ৰমে তলৰ ফালে ডুবিবলৈ ধৰা বা ছানৰাইজ হোৱাৰ সময়ত ক্ৰমে তলৰ ফালে থকা নিচিনা এটা কণ্ডিশ্যন হয় চ' আল্টিমেটলি যিটো ছানলাইট তাৰ পৰা পাছ হয় সূৰ্যৰ পৰা যিটো ছানলাইট আহে
সো সেইটো এটমস্ফিয়াৰৰ বেছি অংশই দি এগৰাকী ব্যক্তি যি লক্ষ্য কৰে তেওঁৰ ওচৰলৈ আহিব লাগে সো যিমানেই বেছি আল্টিমেটলি এটমস্ফিয়াৰিক কণ্ডিশ্যন পাৰ হৈ আহে সিমানেই ব্লু লাইটটোৰ স্কেটাৰিংটো বেছি হয় সো তাৰ ফলত যিটো ৰেড আৰু য়েল্লো আছে সেই ৰেড আৰু য়েল্লোটো ব্লু লাইটটো অলৰেডি স্কেটাৰ্ড হৈ যায় সো তাৰ ফলত ৰেড আৰু য়েল্লোটো ষ্ট্ৰেইট লাইনত আহি আমাৰ চকুত পৰেহি সো তাৰ ফলত যিটো নৰ্মেল স্কেটাৰিং ব্লু লাইট দেখা পোৱা যায় আকাশখনত সো সেইটোৰ পৰিৱৰ্তে ছানৰাইজ আৰু ছানছেটৰ সময়ত ৰেড আৰু য়েল্লো কালাৰেশ্যন এটা দেখা পোৱা যায় সো সেইটোৰ জৰিয়তে আমি এই ফেনোমেনাটো ডিছকাছ কৰিব পাৰোঁ সো আপোনালোকে যদি কিবা বুজিবৰ বাকী থাকে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব পাৰে এই কনটেক্সটোত নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াত ষ্টেট লেজিসলেটিভ কাউন্সিল ৰিলেটেড দুটা ষ্টেটমেণ্ট ৰাখিছে সো প্ৰথমটোত কৈছে যে পাৰ্লিয়ামেণ্টে এবছলিউট মেজৰিটিৰ জৰিয়তে এটা ৰিজলিউশ্যন পাছ কৰি এখন লেজিসলেটিভ কাউন্সিল ফৰ্ম কৰিব পাৰে আৰু ছেকেণ্ডটোত কৈছে যে ফৰ্মেশ্যন অফ লেজিসলেটিভ কাউন্সিল বাই দ্য পাৰ্লিয়ামেণ্ট ইজ ডিমড এজ এন এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন সো কোনকেইটা শুদ্ধ সুধিছে সো এই সংক্ৰান্তত যদি আমি চাব যাওঁ তেতিয়াহ'লে ক্ৰিয়েশ্যন অৰ এবলিশ্যন অফ লেজিসলেটিভ কাউন্সিল লাগে নতুনকৈ ফৰ্ম কৰাই হওক বা অলৰেডি এক্সিষ্টিং লেজিসলেটিভ কাউন্সিল এখন ভংগ কৰাই হওক সো দুইটা কণ্ডিশ্যনতে এটা স্পেচিয়েল মেজৰিটি লাগে সেই স্পেচিয়েল মেজৰিটিটো হৈছে 50% অফ অভাৰঅল প্লাছ 2/3 present and voting so এই পাৰ্টিকুলাৰ ৰিজলিউশ্যনটো আকৌ ৰেছপেক্টিভ ষ্টেটসমূহে যিখন ষ্টেটৰ সংক্ৰান্তত লেজিসলেটিভ কাউন্সিলখন ফৰ্ম কৰা হ'ব সেই ৰেছপেক্টিভ ষ্টেটখনৰ লেজিসলেটিভ এছেম্বলিটোৱে তাক পাছ কৰিব লাগিব চ' ফাৰ্ষ্ট অপশ্যনটোত যিটো আছিল যে এবছলিউট মেজৰিটিৰ জৰিয়তে পাৰ্লিয়ামেণ্টে ৰিজলিউশ্যন পাছ কৰি তাক ফৰ্ম কৰিব লাগে দেট ইজ ইনকাৰেক্ট নেক্সট আৰ্টিকল 169 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত এইটো উল্লেখ আছে যে পাৰ্লিয়ামেণ্ট কেন ক্ৰিয়েট অৰ এবলিছ দ্য ষ্টেট লেজিসলেটিভ কাউন্সিল অফ এ ষ্টেট if the state's legislature passes a resolution for that with a special majority so completely nullify কৰিছে প্ৰথম ষ্টেটমেণ্টটো আৰু ঠিক তেনেদৰে ছেকেণ্ড ষ্টেটমেণ্টটোত যিটো কৈছে যে ফৰ্মেশ্যন অফ লেজিসলেটিভ কাউন্সিল বাই পাৰ্লিয়ামেণ্ট ইজ ডিমড এজ এন এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন so সেইটো শুদ্ধ নহয় so ultimately option D is the correct answer for this question neither 1 nor 2 এতিয়া এই সংক্ৰান্তত আমি সেল্ফ ষ্টাডিৰ কাৰণে খুব সিম্পল তিনিটা পইণ্ট ৰাখিছোঁ so প্ৰথমটো হৈছে বৰ্তমান ভাৰতবৰ্ষত কিমান কেইখন ষ্টেটত ষ্টেট লেজিসলেটিভ কাউন্সিল আছে নেক্সট এজন মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল হ'বৰ বাবে তেওঁৰ এজ লিমিটটো কিমান তেওঁ কিমান মিনিমাম এজ পাৰ হ'লে তেওঁ লেজিসলেটিভ কাউন্সিলখনৰ মেম্বাৰ হ'ব পাৰে আৰু থাৰ্ডটো হৈছে এগৰাকী লেজিসলেটিভ কাউন্সিলৰ মেম্বাৰৰ টেনিয়ৰটো কিমান হয় তেওঁৰ কাৰ্যকালটো কিমান দিনৰ হয় কেইবছৰৰ হয় সো সেইটো আপোনালোকে আমাক জনাব পাৰে সেল্ফ ষ্টাডি পইণ্ট 3 হিচাপে মুভিং অন কুৱেশ্যন নম্বৰ 5 সো ইয়াত কৈছে যে ইয়াত চাৰিখন চাৰ্টাৰ এক্ট ৰাখিছে ক্ৰমে 1793 1813 1833 আৰু 1853 এই চাৰিখন চাৰ্টাৰ এক্টৰ কোনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো ট্ৰেড মনোপলি সেই মনোপলি ভাৰতবৰ্ষত শেষ কৰিছিল সেইটো সুধিছে সো প্ৰত্যেকখন যদি আমি চিম্পলি এটা দুটা পইণ্টত আলোচনা কৰিবৰ যত্ন কৰোঁ প্ৰত্যেকখন এক্ট সো চাৰ্টাৰ এক্ট 1793 যাক ইষ্ট ইণ্ডিয়া কোম্পানী এক্ট 1793 বুলি কোৱা হয় সো সেইখনৰ জৰিয়তে কোম্পানীৰ যিটো চাৰ্টাৰ সেই চাৰ্টাৰটো পৰৱৰ্তী 20 বৰ্ষৰ বাবে ইনক্ৰিজ কৰা হৈছিল ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰাৰ ক্ষেত্ৰত যিটো ট্ৰেড মনোপলি কোম্পানী এনজয় কৰে সো সেইটো ফাৰ্ডাৰ 20 ইয়াৰ্ছৰ কাৰণে এক্সপাণ্ড কৰা হৈছিল সো চাৰ্টাৰ এক্ট 1793 আছিল সেইখন নেক্সট ইয়াৰ 20 বছৰৰ পিছত চাৰ্টাৰ এক্ট 1813 প্ৰৱৰ্তন কৰা হৈছিল সো এই পাৰ্টিকুলাৰ এক্টখনৰ আটাইতকৈ উল্লেখনীয় গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে যে এই এক্টখনৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো ভাৰতবৰ্ষত ট্ৰেডিঙৰ ক্ষেত্ৰত মনোপলি তেওঁলোকে লাভ কৰিছিল সো এইটো শেষ কৰিছিল সো ইট এণ্ডেড দ্য মনোপলি কিন্তু পাৰ্টিকুলাৰ দুটা কণ্টেক্সত মনোপলি এতিয়াও কোম্পানীক প্ৰদান কৰা হৈছিল সো প্ৰথমটো হৈছে চাইনাৰ লগত বাণিজ্য কৰাৰ ক্ষেত্ৰত চাইনাৰ লগত বেহা বেপাৰ কৰাৰ ক্ষেত্ৰত এতিয়াও কোম্পানীটোৱে মনোপলি এনজয় কৰি আছিল আৰু লগতে যিটো ভাৰতবৰ্ষৰ চাহ প্ৰডাকশ্যন সো চাহ খেতিৰ লগত জড়িত বেহা বেপাৰসমূহৰ ক্ষেত্ৰতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো মনোপলি সেইটো তেওঁলোকক ইনটেক্ট কৰি ৰখা হৈছিল সো চাহ ভাৰতবৰ্ষৰ চাহ আৰু চাইনাৰ লগত বেহা বেপাৰৰ বাদে বাকী সকলো কমাৰ্চিয়েল এছপেক্টত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি চাৰ্টাৰ এক্ট 1813ৰ জৰিয়তে শেষ কৰা হৈছিল সো এই মনোপলিটো শেষ কিয় কৰিব লগা হৈছিল সেইটোৰ ক্ষেত্ৰত যদি আমি অকণমান বেকগ্ৰাউণ্ড ষ্টাডি কৰিবৰ যত্ন কৰোঁ তেতিয়াহ'লে তাত নেপলিয়ন বনাপাৰ্টে প্লে কৰা যিটো ৰোল নেপলিয়ন বনাপাৰ্টৰ সময়ছোৱাত ব্ৰিটিছ বণিকসকলে লাভ কৰা অসুবিধা তথা আদাম স্মিথে প্ৰপ'জ কৰা ফ্ৰী ট্ৰেড যিটো পলিচি সেই দুইটাই এগ্ৰিগেট হৈ এই ডিচিশ্যনটো ল'বলৈ বাধ্য কৰিছিল সো বেকগ্ৰাউণ্ড ষ্টেণ্ডটো আপোনালোকে কিছু নিজে পঢ়ি চাব পাৰে বেছি ভালকৈ বুজি পাব সো চাৰ্টাৰ এক্ট 1830 20 বছৰৰ পিছত চাৰ্টাৰ এক্ট 1833 তাক পাছ কৰিছিল ব্ৰিটিছ পাৰ্লিয়ামেণ্টে আৰু সেই এক্টখনক ফেমাছলি চেইণ্ট হেলেনা এক্ট বুলি কোৱা হয় এইটো কেতিয়াবা সোধে যে হুইচ এক্ট ইজ ন'ন এজ চেইণ্ট হেলেনা এক্ট 1833 সো সেইটো হৈছে চাৰ্টাৰ এক্ট সো এই পাৰ্টিকুলাৰ এক্টখনৰ জৰিয়তে কোম্পানীৰ যিসমূহ কমাৰ্চিয়েল এক্টিভিটি আছিল আৰু লগতে চাইনাৰ লগত যিসমূহ ট্ৰেড লিংক আছিল সেই সকলোখিনি সম্পূৰ্ণৰূপে ক্ল'জ ডাউন কৰি দিয়া হৈছিল আৰু অলৰেডি এক্সিষ্টিং যিটো গভৰ্ণৰ জেনেৰেল অফ বেংগল
পদ আছিল সেইটোক ৰিডেজিগনেট কৰা হৈছিল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে আৰু লগতে এই পাৰ্টিকুলাৰ একখনৰ জৰিয়তেই লৰ্ড উইলিয়াম বেণ্টিংকক প্ৰথমগৰাকী ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে নিযুক্তি কৰা হৈছিল চ' ইট simply implies যে লৰ্ড উইলিয়াম বেণ্টিংকে আছিল অন্তিমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল চ' এইখন হৈছে খুব গুৰুত্বপূৰ্ণ সেইটো কণ্টেক্সত আৰু এই চাৰ্টাৰ এক্ট 1833 20 বছৰৰ পিছত নতুন এখন চাৰ্টাৰ এক্ট অনা হৈছিল চাৰ্টাৰ এক্ট 1853 আৰু এইখনেই আছিল ব্ৰিটিছ পাৰ্লিয়ামেণ্টে পাছ কৰা লাষ্ট চাৰ্টাৰ এক্ট আৰু এইখনৰ খুব উল্লেখনীয় এটা দিশ আছিল যে পূৰ্বৰ যিসমূহ চাৰ্টাৰ এক্ট আছিল চ' তাত যিটো টাইমলাইন নেক্সট কিমান বছৰৰ কাৰণে কোম্পানীৰ এডমিনিষ্ট্ৰেশ্যনটো কণ্টিনিউ হ'ব চ' সেইটো ফিক্স কৰা আছিল উদাহৰণস্বৰূপে 20 বছৰৰ কাৰণে কিন্তু এই 1853 চাৰ্টাৰ এক্টখনৰ জৰিয়তে সেই যিটো টাইম লিমিট সেইটো কোনো ফিক্স কৰি দিয়া নাছিল কিমান সময় এডমিনিষ্ট্ৰেশ্যন অফ দ্য কোম্পানী কণ্টিনিউ হৈ থাকিব ভাৰতবৰ্ষত চ' এইটোৱে চিম্পলি এইটোৱে ইণ্ডিকেট কৰিছিল যে যদিও একখন পাছ কৰা হৈছিল কিন্তু ক্ৰমে ভাৰতবৰ্ষত কোম্পানীৰ শাসনৰ অন্ত পৰিবৰ বাবে আৰম্ভ কৰিছিল চ' এই 1853 একখনৰ কিছুদিনৰ পিছতেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1858ৰ প্ৰৱৰ্তনৰ জৰিয়তে সম্পূৰ্ণ ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ ভাৰতবৰ্ষৰ শাসনৰ ভাৰ লৈছিল কিন্তু চাৰ্টাৰ এক্ট 1853 এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ হৈছে এই এক্টখনে ভাৰতবৰ্ষৰ যিটো বৰ্তমান পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্নেন্স চ' সেইটোৰ কিছু পৰিমাণে আৰম্ভণি কৰিছিল বুলি বিশ্বাস কৰা হয় কিয়নো এই চাৰ্টাৰ এক্টখনৰ জৰিয়তেই লেজিছলেটিভ কাউন্সিল আৰু এক্সিকিউটিভ কাউন্সিল সেই দুইটা ক্লিয়াৰলি ডিষ্টিংগুইছ ফৰ্মলৈ অনা হৈছিল আৰু এই চাৰ্টাৰ এক্ট 1853 আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে কমিটি অন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ মেকলয় কমিটি লৰ্ড মেকলয়ৰ আণ্ডাৰত যিখন কমিটি বনাই দিয়া হৈছিল সেইখনকো 1854ত এপইণ্ট কৰা হৈছিল আৰু এই মেকলয় কমিটিৰ ৰিকমেণ্ডেশ্যন অনুসৰি ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবেও ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ যি কোটা সেইখিনি এক্সপাণ্ড কৰা হৈছিল চ' এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চাৰ্টাৰ এক্ট 1813ৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ট্ৰেড মনোপলি ভাৰতবৰ্ষত শেষ কৰা হৈছিল চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মুভিং অন কুৱেশ্যন নম্বৰ 6 এইটো সায়েন্স এণ্ড টেকনলজিৰ লগত জড়িত এটা প্ৰশ্ন নিচাৰ নামৰ এটা ছেটেলাইটৰ ৰিলেটেড দুটা ষ্টেটমেণ্ট ৰাখিছে চ' প্ৰথমতে কৈছে যে এইটো হৈছে এটা ডুৱেল ফ্ৰিকুৱেঞ্চি এল এন এছ বেণ্ড এছ এ আৰ যিটো আৰ্থ অবজাৰভেশ্যনৰ কাৰণে জইণ্ট কলাবৰেশ্যনত প্ৰস্তুত কৰা হৈছে আৰু ছেকেণ্ড অপশ্যনটো হৈছে এইটো ইছৰো আৰু জাক্সা সেই দুটা পাৰ্টিকুলাৰ স্পেচ এজেঞ্চিৰ মাজত পাৰ্টনাৰশ্বিপ প্ৰগ্ৰেম হিচাপে ডেভেলপ কৰা হৈছে চ' কোনকেইটা শুদ্ধ চ' প্ৰথমতে আমি চাওঁ যে কোনে কোনে কলাবৰেশ্যন কৰিছে এই পাৰ্টিকুলাৰ প্ৰজেক্টটোৰ কাৰণে সেইখিনি হৈছে কমে ইছৰো ভাৰতবৰ্ষৰ যি সংস্থা আৰু নাছা ইউনাইটেড ষ্টেটছৰ যি স্পেচ এজেঞ্চি তেওঁলোকে কলাবৰেশ্যন কৰিছে আৰু এই নিচাৰ নামৰ নতুন ছেটেলাইটটো গঠন কৰিছে তেওঁলোকে চ' এইটোৰ ফুল ফৰ্মটো যদি আমি চাওঁ তেতিয়াহ'লে এইটো হৈছে নাছা ইছৰো এছ এ আৰটোৰ সম্পূৰ্ণ ফৰ্ম হৈছে চিন্থেটিক এপাৰেচাৰ ৰাডাৰ চ' এই নিচাৰটো হ'ব প্ৰথম এনেকুৱা ছেটেলাইট মিছন যিটোৱে দুটা ডিফাৰেণ্ট ৰাডাৰ ফ্ৰিকুৱেঞ্চি ব্যৱহাৰ কৰিছে যাক কমে এল বেণ্ড আৰু এছ বেণ্ড বুলি কোৱা হয় চ' এইটো ইমানেই ডিছক্ৰিট পৰ্যায়লৈকে ডেভেলপ কৰা হৈছে যে আৰ্থ ছাৰ্ফেচৰ 0.4 ইঞ্চ ৰেঞ্জলৈকে যিকোনো মুভমেণ্ট এই পাৰ্টিকুলাৰ ছেটেলাইটটোৰ জৰিয়তে ডিটেক্ট কৰিব পৰা হ'ব আৰু বৰ্তমান এষ্টিমেশ্যন হৈছে 2022ৰ শেষৰ ফালে এইটো লঞ্চ কৰা হ'ব ভাৰতবৰ্ষৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা এটা নিয়েৰ পলাৰ অৰ্বিটলৈ তাক লঞ্চ কৰা হ'ব আৰু এই পাৰ্টিকুলাৰ ছেটেলাইটটোৰ জৰিয়তে প্ৰত্যেক 12 দিনত পৃথিৱী পৃষ্ঠখনক সম্পূৰ্ণ গ্লোবটোক স্কেন কৰা হ'ব আৰু প্ৰায় 3 ইয়েৰ মিছন এইটো 3 to 5 ইয়েৰ হ'ব পাৰে চ' এই পাৰ্টিকুলাৰ ডিউৰেশ্যনটোত প্ৰত্যেক 12 দিনৰ মূৰে মূৰে গ্লোবটো স্কেন কৰা হ'ব তাৰ জৰিয়তে আৰ্থছ লেণ্ড পৃথিৱী পৃষ্ঠৰ মাটি বৰফৰ যিসমূহ শ্বিট বা যিসমূহ চি আইচ সেই গোটেইসমূহ স্কেন কৰি এটা পৃথিৱীৰ আনপ্ৰেচিডেণ্টেড ভিউ প্ৰদান কৰিবৰ বাবে যত্ন কৰা হ'ব চ' এইকেইটা ষ্টেটমেণ্টৰ ভিতৰত ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট কিন্তু ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট নহয় চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ অনলি 1 চ' এই সংক্ৰান্তত আমি এটা ছেল্ফ ষ্টাডিৰ পইণ্ট ৰাখিছোঁ এইটো স্পেচ এণ্ড টেকনলজিৰ লগতে জড়িত চ' এখন বিশেষ একৰ্ডৰ কথা ইয়াত উল্লেখ কৰিছোঁ যিখন হৈছে আৰ্টেমিছ একৰ্ড চ' সেই আৰ্টেমিছ একৰ্ডখন ডিফাইন কৰিব লাগে আপোনালোকে কি হয় ক'ব লাগে আৰু লগতে ভাৰতবৰ্ষই সেই আৰ্টেমিছ একৰ্ডৰ ছিগনেটাৰী হ'ব লাগে নে নালাগে সেই সংক্ৰান্তত আপোনালোকে পঢ়িব আৰু আপোনালোকৰ ব্ৰিফ এনালাইচিছটো আমি আমাক কমেণ্ট বক্সত আপোনালোকে দিব পাৰে চ' আৰ্টেমিছ একৰ্ড ৰিলেটেড এই ছেল্ফ ষ্টাডিৰ পইণ্টটো আপোনালোকলৈ এৰিলোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াত লৰ্ড শিৱৰ যিটো নটৰাজ ফৰ্ম আছে সেই নটৰাজ ফৰ্মটোৰ তিনিটা ষ্টেটমেণ্ট ৰাখিছে সেই ফৰ্মটো ৰিলেটেড চ' তাত প্ৰথমতে লোৱাৰ ৰাইট হেণ্ড অফ লৰ্ড শিৱাৰ ছিগনিফিকেঞ্চটো কৈছে নেক্সট নটৰাজ ষ্ট্ৰাকচাৰটোৰ যিটো ছাৰাউণ্ডিং হেলো কছমিক ৰিং আছে সেইটোৰ কথা কৈছে আৰু লগতে নটৰাজ স্কাল্পচাৰ ক'ত ক'ত পোৱা হয় সেই সংক্ৰান্তত ষ্টেটমেণ্ট আছে চ' আমি যদি প্ৰত্যেকটো এনালাইচিছ কৰিবৰ যত্ন কৰোঁ প্ৰথমতে আমি নটৰাজ যিটো ষ্ট্ৰাকচাৰ আছে যিটো আপোনালোকে এই চিত্ৰত দেখিছে চ' তাৰ যিসমূহ মুদ্ৰা আছে বা তাৰ যিসমূহ ইকুইপমেণ্ট আছে সেইসমূহ আমি যদি ছিগনিফিকেঞ্চ এনালাইচিছ কৰিবৰ যত্ন কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে আপাৰ ৰাইট হেণ্ডত আছে এটা ড্ৰাম
এইটো আপোনালোকে দেখিছে সো সেই ড্ৰামৰ যেটো ধ্বনি সেই ড্ৰামৰ ধ্বনিটোক সৃষ্টিৰ ধ্বনি বুলি বিশ্বাস কৰা হয় সাউন্ড অফ ক্ৰিয়েচন বুলি তাক গণ্য কৰা হয় সো আপাৰ ৰাইট হেণ্ডৰ সিগনিফিকেন্স হৈছে হেতু নেক্সট আপাৰ লেফট হেণ্ড যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে ইটাৰনেল ফায়াৰ হোল্ড কৰি আছে নটৰাজ ফৰ্মৰ এই পাৰ্টিকুলাৰ আপাৰ লেফট হেণ্ডটোত সো সেই ইটাৰনেল ফায়াৰৰ যেটো সিগনিফিকেন্স সেটো হৈছে ডিষ্ট্ৰাকচন সো ইয়াত নটৰাজ যেটো মূৰ্তি বা নটৰাজ ফৰ্ম অফ লৰ্ড শিৱা ইয়াত তেওঁ ক্ৰিয়েচন আৰু ডিষ্ট্ৰাকচন সৃষ্টি আৰু ধ্বংস দুইটাৰে প্ৰতীক হিচাপে নটৰাজ ফৰ্মটোক গণ্য কৰা হয় এতিয়া যদি লোৱাৰ ৰাইট হেণ্ডটো চাওঁ তেতিয়াহ'লে তাত অভয় মুদ্ৰা এটা তেওঁ কৰি আছে সো এই লোৱাৰ ৰাইট হেণ্ডৰ এইটো যে অভয় মুদ্ৰা সেইটো চিম্পলি এইটো বুজাইছে যে এই অভয় মুদ্ৰাৰ জৰিয়তে লৰ্ড শিৱাই নটৰাজে তেওঁৰ দেৱতীসকলক তেওঁৰ ভক্তসকলক এইটো ৰিএচিউৰ কৰিছে যে কোনো ভয়ৰ কাৰণ নাই আৰু লোৱাৰ লেফট হেণ্ড যেটো আপৰেইজড লেফট ফুটটো লৈ এইটো হৈছে লোৱাৰ লেফট হেণ্ড আৰু এইটো এই আপৰেইজড লেফট ফুটটো লৈ পইণ্ট হৈ আছে সো এইটো বুজাইছে যে মুক্তিৰ মাৰ্গ কোন দিশে হয় পাথ অফ সেলভেশন সেই পাৰ্টিকুলাৰ পইণ্টটো সিগনিফিকেন্ট কৰিছে এই মুদ্ৰাটোৰ জৰিয়তে আৰু আপোনালোকে যদি ভালদৰে চাই তেতিয়াহ'লে দেখিব যে তলত এটা স্মল ডৱাৰ্ফৰ ওপৰত লৰ্ড শিৱই ডান্স কৰি আছে সো সেইটোৱে এইটো চিম্পলি এই যেটো স্মল ডৱাৰ্ফ সেইটোৱে এগৰাকী ব্যক্তিৰ ইগনোৰেন্স আৰু ইগোক চিম্পলি ইণ্ডিকেট কৰিছে সো সেইখিনি লৰ্ড শিৱই তেওঁৰ এই নটৰাজ ফৰ্মটোত তাক সাপ্ৰেছ কৰি আছে আৰু যদি আমি অৰ্নামেন্টেশনৰ ক্ষেত্ৰত চাব যাওঁ তেতিয়াহ'লে আমি দেখিম যে শিৱৰ এখন কাণত এটা মেল ইয়াৰিং আছে আৰু আনখন কাণত এটা ফিমেল ইয়াৰিং আছে সো ইয়াৰ জৰিয়তে মেল আৰু ফিমেল এই ফিউজনটোক ৰিপ্ৰেজেন্ট কৰিছে যাক অৰ্ধনাৰীশ্বৰ বুলি কোৱা হয় যেটো ফৰ্মক ইয়াৰ উপৰি শিৱৰ ডিঙিত এটা স্নেক টুইষ্টেড হৈ আছে সো সেইটোৱে এগৰাকী ব্যক্তিৰ অন্তৰ্নিহিত কুণ্ডলিনী পাৱাৰ বুলি যাক কোৱা হয় সো সেই কুণ্ডলিনী পাৱাৰটোক যেটো হিউমেন স্পাইনত ৰিচাইড কৰি থাকে সেইটো ডৰমেন্ট ষ্টেজত থাকে যেটো সুপ্ত অৱস্থাত থাকে সো সেই সুপ্ত অৱস্থাত থকা কুণ্ডলিনী শক্তিটোক ইণ্ডিকেট কৰিছে যদি সেই কুণ্ডলিনী শক্তিটো জাগ্ৰত কৰিব পাৰে এগৰাকী ব্যক্তিয়ে তেতিয়াহ'লে তেওঁ ট্ৰু কনচিয়াছনেছ লাভ কৰে বুলি বিশ্বাস কৰা হয় আৰু যদি আপোনালোকে চাই তেতিয়াহ'লে এই নটৰাজ মূৰ্তিটো এটা গ্লোয়িং লাইটৰ নিম্বাছেৰে তাক সাৰাউণ্ড কৰি থোৱা আছে সো সেইটোৱে চিম্পলি আনএণ্ডিং চাইকেল অফ টাইম মৃত্যু জন্ম আৰু মৃত্যুৰ যেটো আনএণ্ডিং চাইকেল যেটো কাহানিও সমাপ্ত নোহোৱা চক্ৰ সেই চক্ৰটোকে এই নটৰাজ মূৰ্তিটোক সাৰাউণ্ড কৰি থকা যেটো গ্লোয়িং লাইট চিম্বল সেই চিম্বলটোৱে বুজাইছে বুলি বিশ্বাস কৰা হয় ইয়াৰ পৰা নটৰাজ যদি পুৰণি সময়ত ক'ত উল্লেখ আছে বা ক'ত উদ্ধাৰ হৈছিল সেইটো আমি চাব যত্ন কৰোঁ তেতিয়াহ'লে ভাৰতবৰ্ষৰ নিউমৰাছ কেভ টেম্পলত ইয়াক আৱিষ্কাৰ কৰা হৈছিল আৰু খুব উল্লেখনীয় কেইটামান উদাহৰণ হৈছে মহাৰাষ্ট্ৰৰ ইলোৰা গুহা নেক্সট এলিফেণ্টা কেভছ আৰু কৰ্ণাটকৰ যি বাদামী কেভছ আছে সো তাতো এই নটৰাজ ফৰ্ম অফ লৰ্ড শিৱ সেই মূৰ্তি পোৱা গৈছিল মূলত ষ্টন ৰিলিফ সেইখিনি সো ইয়াত ফাৰ্ষ্ট ষ্টেটমেণ্ট ছেকেণ্ড ষ্টেটমেণ্ট আৰু থাৰ্ড ষ্টেটমেণ্ট গোটেইকেইটাই শুদ্ধ হয় সো কাৰেক্ট এনচাৰ ইজ অপশ্যন চি মুভিং অন কুৱেশ্যন নম্বৰ 8 ইয়াত ফাইনেন্স কমিশ্যন ৰিলেটেড দুটা সিম্পল ষ্টেটমেণ্ট ৰাখিছে সো প্ৰথমটো হৈছে ফাইনেন্স কমিশ্যন এটা কনষ্টিটিউচনেল বডি আৰু ছেকেণ্ডটো হৈছে যে ভাৰ্টিকেল আৰু হৰাইজেণ্টেল ডিভলিউশ্যন অফ ফাণ্ড টু দ্য ষ্টেটছৰ ক্ষেত্ৰত এই ফাইনেন্স কমিশ্যনে ফৰ্মুলা ডাউন কৰে কিন্তু যিসমূহ ৰিকমেণ্ডেশ্যন দিয়ে সেইসমূহ চৰকাৰৰ ওপৰত বাইণ্ডিং হয় সো কোনকেইটা শুদ্ধ সেইটো আমাক ক'ব দিছে সো এই ফাইনেন্স কমিশ্যন ফৰ্মেশ্যনৰ যেটো ফাণ্ডা সেইটো আৰ্টিকল 280 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আণ্ডাৰত ৰখা হৈছে ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টে পিৰিয়ডিকেলি এই ফাইনেন্স কমিশ্যনবোৰ ফৰ্মুলেট কৰে so that financial relation between central government and individual state government তাক ডিফাইন কৰাৰ দায়িত্ব ফাইনেন্স কমিশ্যনে বহন কৰে এতিয়া প্ৰত্যেকখন ফাইনেন্স কমিশ্যনেই তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন অফ নেট প্ৰচিজ অফ টেক্সেশ্যনৰ জৰিয়তে যিসমূহ ধন আহৰণ কৰা হয় সেইসমূহ কি ধৰণে ইউনিয়ন আৰু ষ্টেটছৰ মাজত ভাগ কৰা হ'ব যাক ভাৰ্টিকেল ডিভলিউশ্যন বুলি কোৱা হয় আৰু আনহাতে ষ্টেটসমূহৰ মাজত কি ধৰণে মানে দুই ধৰণে যিসমূহ টেক্সেশ্যনৰ ফাণ্ড সেই ফাণ্ডসমূহ ডিভলিউট কৰা হয় সো প্ৰথমটো হৈছে ভাৰ্টিকেল ডিভলিউশ্যন যেটোত ইউনিয়ন আৰু ষ্টেটছৰ মাজত আৰু ছেকেণ্ডটো হৈছে হৰাইজেণ্টেল ডিভলিউশ্যন য'ত কেইবাখনো ষ্টেটৰ মাজত সো এই দুটা ফৰ্ম অফ ডিভলিউশ্যন সেইটো ফাইনেন্স কমিশ্যনে ৰিকমেণ্ডেশ্যন কৰা অনুসৰি হয় সো ফাইনেন্স কমিশ্যনে কনষ্টিটিউশ্যনৰ আণ্ডাৰত সেই ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন ইউনিয়ন এণ্ড ষ্টেট সেইসমূহ ডিফাইন কৰিবৰ কাৰণে পাৱাৰ ড্ৰ কৰে এতিয়া কথাটো হ'ল যে এই যিসমূহ ৰিকমেণ্ডেশ্যন ফাইনেন্স কমিশ্যনে কৰে সেইসমূহৰ নেচাৰটো কিন্তু এডভাইজৰী হয় আৰু গভৰ্ণমেণ্টৰ ওপৰত তাৰ বাইণ্ডিং এফেক্ট নাথাকে সো ইয়াত ফাৰ্ষ্ট ষ্টেটমেণ্টটোত যেটো কৈছে যে কনষ্টিটিউশ্যনেল বডি এইটো শুদ্ধ কিন্তু ছেকেণ্ড ষ্টেটমেণ্টটোত কৈছিল যে চৰকাৰৰ ওপৰত সেইখিনি বাইণ্ডিং হয় ৰিকমেণ্ডেশ্যনখিনি একচুৱেলি ইট ইজ নট বাইণ্ডিং বাট এডভাইজৰী অনলি সো কাৰেক্ট ষ্টেটমেণ্ট ইজ অপশ্যন এ অনলি ওৱান সো এই সংক্ৰান্তত আমি চেল্ফ ষ্টাডিৰ কাৰণে চিম্পল তিনিটা পইণ্ট ৰাখিছোঁ সো প্ৰথমটো আমি ৰাখিছোঁ যে ৰিচেণ্ট যিখন
ৰিচেণ্ট মোষ্ট যিখন ফাইনেন্স কমিশ্যন সেইখন হৈছে 15 ফাইনেন্স কমিশ্যন চ' সেইখন কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক ক'ব লাগে নেক্সট উক্ত ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন সেইটো আমাক ক'ব লাগে আৰু লগতে ফাইনেন্স কমিশ্যন এই 15 ফাইনেন্স কমিশ্যনে কোনটো টাইম লাইন কভাৰ কৰিব এই 15 ফাইনেন্স কমিশ্যনে দিয়া ৰিকমেণ্ডেশ্যনসমূহ কোনটো পাৰ্টিকুলাৰ টাইম লাইনৰ 5 বছৰীয়া কোনটো কাৰ্যকালত সেইসমূহ এপ্লাই হ'ব চ' সেইটো আমাক আপোনালোকে জনাব পাৰে মুভিং অন কুৱেশ্যন নম্বৰ 9 চ' ইয়াত IR কোড 2020 যাক ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড বুলি কোৱা হয় চ' সেই সংক্ৰান্তত দুটা ষ্টেটমেণ্ট ৰাখিছে চ' প্ৰথমটোত কৈছে যে IR কোড 2020 এক্সিষ্টিং যিসমূহ চেণ্ট্ৰেল লেবাৰ ল সেইসমূহ এমালগেমেট কৰে তিনিটা বৰ্তমান চেণ্ট্ৰেল লেবাৰ ল আছে যিসমূহ এই IR কোডৰ জৰিয়তে একেলগ কৰিব বিচৰা হৈছে আৰু ছেকেণ্ডটোত কৈছে যে ফাৰ্ষ্ট নেশ্যনেল কমিশ্যন অন লেবাৰ তাৰ পৰামৰ্শ অনুসৰি তাৰ ৰিকমেণ্ডেশ্যন অনুসৰি এই IR কোডটো তাক ইনেক্ট কৰিবৰ যত্ন কৰা হৈছে চ' কাৰেক্ট ষ্টেটমেণ্ট কোনকেইটা যদি আমি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে আমি প্ৰথমতেই পাম যে IR কোড 2020 চিম্পলি ট্ৰেড ইউনিয়ন এমপ্লয়মেণ্ট কণ্ডিশ্যন ইন ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছমেণ্ট এইসমূহৰ লগত জড়িত যিসমূহ ট্ৰেড ল আছে সেই লসমূহক চিম্পলি কনচলিডেট আৰু এমেণ্ড কৰাৰ দিহা কৰিছে চ' সেই অনুসৰি তিনিটা খুব গুৰুত্বপূৰ্ণ এই সংক্ৰান্তত থকা এক্ট ট্ৰেড ইউনিয়ন এক্ট 1926 নেক্সট ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ষ্টেণ্ডিং অৰ্ডাৰ্ছ এক্ট 1946 আৰু ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্ট 1947 এই তিনিটা একগোট কৰি তাক এটা কোডলৈ পৰিৱৰ্তিত কৰিবৰ বাবে এই IR কোডখন ইন্ট্ৰডিউচ কৰা হৈছে বিলখন এতিয়া কুৱেশ্যনত আছিল যে ফাৰ্ষ্ট নেশ্যনেল কমিশ্যনৰ পৰামৰ্শ অনুসৰি ইয়াক ফৰ্মুলেট কৰা হৈছে কিন্তু আচলতে ফাৰ্ষ্ট নহয় ইনষ্টেড ছেকেণ্ড নেশ্যনেল কমিশ্যন অন লেবাৰৰ পৰামৰ্শ অনুসৰি ইয়াক ফৰ্মুলেট কৰা হৈছে চ' IR কোড 2020 বহুতখিনি ৰেষ্ট্ৰিকশ্যনো ৱৰ্কাৰ কণ্ডিশ্যনৰ ক্ষেত্ৰত প্ৰদান কৰিছে চ' প্ৰথমটো হৈছে যে এটা লিগেল ষ্ট্ৰাইক যেতিয়া অৰ্গেনাইজ কৰিবলৈ বিচৰা হয় ৱৰ্কাৰ্ছখিনিয়ে চ' তাত যিসমূহ কণ্ডিশ্যন পূৰ্বৰ এক্সিষ্টিং আছিল সেইসমূহতকৈ আৰু অধিক কিছুমান কণ্ডিশ্যন জাপি দিয়া হৈছে IR কোডৰ জৰিয়তে ইয়াৰ উপৰি এটা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্ক প্লেচত চ' পূৰ্বতে আছিল যে 100 গৰাকীতকৈ অধিক যদি ৱৰ্কাৰ থকা এটা ইণ্ডাষ্ট্ৰিয়েল প্ৰিমাইজ থাকে তেতিয়াহ'লে এমপ্লয়াৰসকলে তেওঁলোকে যিসমূহ এমপ্লয়ী কণ্ডিশ্যন তেওঁলোকৰ জব ক্ৰিয়েশ্যন বা কি ধৰণৰ কণ্ডিশ্যনত তেওঁলোকে কাম কৰিব সেইসমূহ ষ্টেণ্ডিং অৰ্ডাৰৰ মাধ্যমত তাক ফৰ্মুলেট কৰিব লাগে কিন্তু সেই যি পূৰ্বৰ 100জন ৱৰ্কাৰ সেই সীমা সেই থ্ৰেচলটো বৰ্তমান 300 ৱৰ্কাৰলৈ বৃদ্ধি কৰা হৈছে চ' ইয়াৰ ফলত কি হ'ব যে যিসমূহ নিয়োগকৰ্তা হ'ব যিসমূহ মালিক হ'ব সেই মালিক গোষ্ঠী লাভান্বিত হ'ব কিয়নো প্ৰচেছ অফ হায়াৰিং এণ্ড ফায়াৰিং ৱৰ্কাৰ্ছ সেইটো বেছি ফ্লেক্সিবল হ'ব চ' এই সংক্ৰান্ততেই এই IR কোডখনে বৰ্তমান যথেষ্ট ক্ৰিটিচিজিম ড্ৰ কৰিছে বিশেষকৈ ট্ৰেড ইউনিয়নসমূহৰ পৰা আৰু তেওঁলোকে এইটো অভিযোগ কৰিছে যে IR কোড 2020ৰ জৰিয়তে এটা ৱৰ্ক প্লেচত ট্ৰেডাৰৰ যি অধিকাৰ সেই অধিকাৰসমূহক সীমাবদ্ধ কৰিবৰ যত্ন কৰা হৈছে চ' এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ ৰেচপেক্টত ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ অনলি কাৰেক্ট চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন এ অনলি 1 চ' এই সংক্ৰান্ততে আমি চেল্ফ ষ্টাডিৰ কাৰণে পইণ্ট নম্বৰ 6 আপোনালোকক দিছোঁ চ' IR কোড বিল 2020ৰ সমান্তৰালভাৱে আন দুখন বিল ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোকসভাত ইন্ট্ৰডিউচ কৰিছে সেইকেইখন হৈছে ক্ৰমে কোড অন ছ'চিয়েল ছিকিউৰিটি বিল 2020 আৰু অকুপেশ্যনেল ছেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যন কোড বিল 2020 চ' সেই দুখন পাৰ্টিকুলাৰ বিলৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ কমেণ্ট আমাক জনাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 10 আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন আমি অসম সংক্ৰান্তীয় এটা প্ৰশ্নৰ জৰিয়তে সামৰণি মাৰিব বিচাৰিছোঁ চ' ইয়াত সত্ৰকাৰ দেৱালয়ৰ বিষয়ে উল্লেখ আছে চ' এই সত্ৰকাৰ দেৱালয় এইটো কোনজন ৰজাই নিৰ্মাণ কৰিছিল সেইটো ইয়াত আমি সুধিছোঁ চ' এই সত্ৰকাৰ দেৱালয় এইটো উজান বজাৰত অৱস্থিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে আৰু এইটো নিৰ্মাণ কৰিছিল কমলেশ্বৰ সিংহই যাক শুক্লিংফা বুলিও কোৱা হয় এই সত্ৰকাৰ দেৱালয় নামকৰণ কৰাৰ আণ্ডাৰতো এটা ইণ্টাৰেষ্টিং কাহিনী আছে সেইটো হৈছে যিটো হিলকৰ ওপৰত এই দেৱালয়টো অৱস্থিত সেইটোৰ শ্বেপটো এটা আমব্ৰেলা বা ছাতিৰ নিচিনা আছিল তাৰ ফলশ্ৰুতিত সেই হিলকটোক ছত্ৰকাৰ তাক নাম দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া দেৱালয়টো নিৰ্মাণ হৈছিল তেতিয়া তাক ছত্ৰকাৰ দেৱালয় নাম দিয়া হৈছিল চ' অৰিজিনেলি এইটো লৰ্ড শিৱ আৰু লৰ্ড বিষ্ণুৰ প্ৰতি ডেডিকেট আছিল আৰু পৰৱৰ্তী সময়ত দেৱী মংগল চণ্ডীৰ মন্দিৰো তাত প্ৰতিষ্ঠা কৰা হৈছিল আৰু যিটো দেৱী টেম্পল তাত প্ৰতিষ্ঠা কৰা হৈছিল সেইটো এষ্টাব্লিছ কৰিছিল কলীয়া ভোমোৰা বৰফুকনে আৰু দুৰ্গা পূজা চেলিব্ৰেশ্যনৰ ক্ষেত্ৰত এই টেম্পলটো বিশেষভাৱে জনাজাত চ' কাৰেক্ট অপশ্যন ইজ অপশ্যন চি কমলেশ্বৰ সিংহ ইমানতে আজি আমি এই প্ৰশ্নোত্তৰ শিতানটো সামৰিছোঁ চ' পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব এই কুঁহিপাত ধন্যবাদ শুভৰাত্ৰি